জালুকবাৰীৰ গড়ল বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত ভোট দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যোৰহাটৰ দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ৰ ভোট কেন্দ্ৰত ভোট দিলে গৌৰৱ গগৈয়ে। গণতন্ত্ৰৰ উৎসৱত ভাগ ললে ৰথী মহাৰথীয়ে। পুত্ৰ নন্দিল বিশ্ব শৰ্মা, জীয়ৰী সুকন্যা শৰ্মা আৰু পত্নী ৰিণিকী ভূঞা শৰ্মাৰ সৈতে ভোট দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পূৰ্বে কামাখ্যা মন্দিৰ দৌল গোবিন্দ মন্দিৰত সেৱা জনালে মুখ্যমন্ত্ৰীৰ পৰিয়ালে। কামাখ্যা আৰু মহাপ্ৰভু দৌল গোবিন্দৰ চৰণত সেৱা আগবঢ়াই পৰিয়ালসহ ভোট দিবলৈ গ'ল মুখ্যমন্ত্ৰী। ভোটদান কৰি ওলাই আহি মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী ফলাফল আশানুৰূপ হ'ব বুলিও মন্তব্য কৰে। অৱশ্যে তেওঁ স্বীকাৰ কৰে, পুৱাৰ ভাগত বৰষুণজাকে কিছু চিন্তাত পেলাইছিল। আজি অসম বিধানসভাৰ নিৰ্বাচনৰ ভোট গ্ৰহণৰ দিন। প্ৰতিজন নাগৰিকৰ দৰে ভোটদান দিয়া মোৰো এক কৰ্তব্য। মই মোৰ ভোট কেন্দ্ৰত আহি ভোটদান কৰিলোঁ। অসমৰ বিকাশৰ বাবে, অসমৰ কল্যাণৰ বাবে আৰু প্ৰতিগৰাকী অসমবাসীৰ মংগল সন্মুখত ৰাখি আমি ভোটদান কৰিছিলোঁ। মই অসমবাসী ৰাইজকো আহ্বান জনাম যে আজিৰ দিনটোত আমি লোৱা সিদ্ধান্তই অহা 5 বছৰত ৰাজ্যৰ ভৱিষ্যতৰ দিশ নিৰ্ণয় কৰিব। বিশেষকৈ জালুকবাৰী ৰাইজে নিজেই প্ৰচাৰ কৰিছে আৰু মই ভাবোঁ যে নিৰ্বাচনৰ সময়ত যদিও মই বেছিকৈ আহিব পৰা নাই, নিৰ্বাচনৰ পিছত সমষ্টিটোৰ কল্যাণৰ বাবে আমি নিৰন্তৰ কাম কৰিব পাৰিম। যোৰহাটত মাতৃ দলি গগৈৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰে APCCৰ সভাপতি গৌৰৱ গগৈ। দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ৰ ভোট কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে লোকসভাৰ বিৰোধী উপদলপতি তথা যোৰহাট সমষ্টিৰ প্ৰাৰ্থীজনে। মানুহৰ মাজত যি উৎসাহ দেখা পাইছোঁ, মানুহৰ মাজত যি আশা দেখা পাইছোঁ, আমি সকলোৱে অসমৰ শালীনতা, সভ্যতা, আমাৰ আদৰ্শ মূল্যবোৰ আমি উদ্ধাৰ কৰিবলৈ বিচাৰোঁ আৰু অসমৰ ভিতৰত আদৰ্শগত মূল্যবোধ নেতৃত্ব আমি লাভ কৰোঁ আৰু অসমখন আগবাঢ়ি যাওকগৈ, অসমীয়া সমাজ আগবাঢ়ি যাওকগৈ আৰু অসমৰ মানুহে পুনৰবাৰ নিজৰ লোকতান্ত্ৰিক যে শক্তি, গণতান্ত্ৰিক অধিকাৰ, তেওঁলোকৰ নিজৰ বাক স্বাধীনতা ঘূৰাই আনক। শিৱসাগৰৰ লক্ষ্মীনগৰ মধ্য ইংৰাজী বিদ্যালয়ত ভোটাধিকাৰ সাব্যস্ত কৰিলে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। চৰকাৰ বদলিৰ কাৰণে মানুহে ভোট দিছে আৰু এক সুস্থিৰ গণতান্ত্ৰিক চৰকাৰ এখন কৰিবৰ কাৰণে যথেষ্ট সংখ্যাগৰিষ্ঠতাৰে সৈতে আমাৰ বিৰোধী দলবিলাকৰ চৰকাৰ কৰিবৰ কাৰণে মানুহে ভোট দিছে বুলি আমাক চাৰিওফালৰ পৰা খবৰ আহি আছে ৰাতিপুৱাৰ পৰা। গতিকে আমি সুখী যে 4 মে'ৰ দিনা যেতিয়া খুলিব, বেলট খুলিব, অসমৰ মানুহে হাঁহিবলৈ পাব, অসমৰ মানুহে সুখ অনুভৱ কৰিব। আকৌ অসমত স্বৈৰতন্ত্ৰৰ ঠাইত, ফেচিবাদৰ ঠাইত গণতন্ত্ৰ আহিব। কোকৰাঝাৰৰ দেৱৰগাঁও উচ্চতৰ মাধ্যমিক ভোট কেন্দ্ৰত পত্নী তথা কোকৰাঝাৰ বিধানসভা সমষ্টিৰ BPF প্ৰাৰ্থী শেউলী মহিলাৰীৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰিলে BTC প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। NDA মোৰ হিচাপত 80+ আহিব আৰু ৰাইজক যেনেকৈ কথা দিছে এনেকৈ আমি কাম কৰি আছোঁ। সেই হিচাপত ৰাইজে নিশ্চয় আমাৰ লগত থাকিব। অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ভোট দিলে খোৱাঙৰ জকাই কলিয়নী প্ৰাথমিক বিদ্যালয়ত। ভোটদান কৰি মই আশাবাদী যে দেশৰ যিটো গণতান্ত্ৰিক শক্তি, গণতান্ত্ৰিক ঐতিহ্য পৰম্পৰা শক্তিশালী হ'ব আৰু আজি সমগ্ৰ অসমৰ লগতে খোৱাং বিধানসভা সমষ্টিৰ জনগণে এই যিটো গণতান্ত্ৰিক যিটো অধিকাৰ আছে, অধিকাৰ প্ৰতিষ্ঠাৰ যোগেদি এক শক্তিশালী পৰিৱৰ্তনৰ ইংগিত ইতিমধ্যে দিছে। জাতীয় সাজপাৰ পৰিধান কৰি বোকাখাটৰ জ্যোতি বিদ্যাপীঠ ভোট কেন্দ্ৰত
ভোটাধিকাৰ সাব্যস্ত কৰে অগপৰ সভাপতি অতুল বৰাই। ভোটাৰ ৰাইজ শাৰী পাতি আছে ভোট দিবৰ কাৰণে অপেক্ষা কৰি আছে, মই অপেক্ষা কৰি আছোঁ। আজি মানে জাতীয় সাজপাৰ মই পুৱাই নামঘৰলৈ গৈছিলোঁ, দেৰি হ'ব বুলি বাহিৰে বাহিৰে এনেকৈ আহিলোঁ। ব্যুৰ' ৰিপৰ্ট DY365।